লাচিং বজাৰত আজি মুকলি কৰা হৈছে প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ ৰাইজৰ সুবিধাৰ্থে কেন্দ্ৰটো আৰম্ভ হোৱাত অঞ্চলটোৰ সাধাৰণ ৰাইজে এতিয়া বহু সকাহ লাভ কৰাৰ আশা কৰা হৈছে। এই জন ঔষধি কেন্দ্ৰত গ্ৰাহকসকলে যিকোনো ধৰণৰ প্ৰয়োজনীয় দৰৱ 50% পৰা আৰম্ভ কৰি 90%লৈকে ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। বিশেষকৈ দামী দৰৱৰ ক্ষেত্ৰত এই ধৰণৰ ৰেহাইয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এক ডাঙৰ সহায় হ'ব বুলি ধৰা হৈছে। উল্লেখযোগ্য যে এই কেন্দ্ৰত উপলব্ধ দৰৱসমূহ চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা হয়, যাৰ ফলত ইয়াৰ মূল্য বজাৰত পোৱা অন্যান্য দৰৱৰ তুলনাত বহু কম। গুণগত মান অটুট ৰাখি কম মূল্য দৰৱ প্ৰদান কৰাৰ এই ব্যৱস্থাই জনসাধাৰণৰ স্বাস্থ্য সেৱাত এক নতুন দিশ মুকলি কৰিছে। স্থানীয় ৰাইজে এই উদ্যোগক আন্তৰিকভাৱে স্বাগতম জনাইছে আৰু আগন্তুক দিনসমূহত এই কেন্দ্ৰই অধিক সংখ্যক লোকক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ আজিৰ মুকলি অনুষ্ঠানত কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। মই প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ যিজনে আজি ইয়াত প্ৰধানমন্ত্ৰী জন ঔষধৰ কেন্দ্ৰটো খুলিছে। তেখেতক মই এইকাৰণেই ধন্যবাদ জনাইছোঁ যে ইয়াত যিটো মেডিচিন পোৱা যায় এইটো জেনেৰিক মেডিচিন বুলি কোৱা হয়। এই জেনেৰিক মেডিচিনবিলাক দুখীয়া মানুহৰ কাৰণে বেমাৰৰ কাৰণে ছেইম কাম কৰে, কম্বিনেশ্যন ছেইম, কিন্তু দুখীয়া মানুহৰ কাৰণে ইমান সকাহ পাব যিটো মই নগাঁৱৰ পৰা মেট্ৰো হস্পিটেলৰ আগত এটা জনঔষধি কেন্দ্ৰ আছে, তাৰ পৰা মই প্ৰত্যেক মাহত গৈ মই জনঔষধি কেন্দ্ৰৰ পৰা মই মেডিচিন আনিছিলোঁ। গতিকে এই অঞ্চলত এতিয়া মাৰ্কেটিং বজাৰত যেতিয়া এইটো খুলিছে, মই এইটো ডিফাৰেঞ্চটো আপোনাক কৈ দিছোঁ। আপুনি যদি এটা মানে পান দি টেবলেট পেণ্ট্ৰোপাজল ডম্পৰিডম যদি কিনে বজাৰত, তেতিয়াহ'লে এইটো কিনিব লাগিব আপোনাৰ 260 টকাত এক পাতাৰ দাম, আৰু ইয়াত যদি আপুনি কিনে ছেইম কম্বিনেশ্যনৰ এইটো 30 টকাত পাব, 21ত পাব। আৰু যদি আপুনি কি কয় এইটো ৰেবিপ্ৰাজল ডম্পৰিডম কিনে বজাৰত, তেতিয়াহ'লে 150 টকা এক পাতৰ দাম, ইয়াত 20 টকাত পাব। গতিকে যিটো 150 টকাত পোৱা যায় অন্য মেডিচিনত, ইয়াত 20 টকাত পাব। যিটো 260 টকাত পোৱা যায় ইয়াত 21ত পাব। আৰু কেলছিয়াম টেবলেটেই হওক বা ভিটামিন টেবলেটেই হওক, যিটো আমি বজাৰৰ পৰা 260 টকাত কিনো, ইয়াত 60 টকা এক পাতত পাব। গতিকে আমাৰ দুখীয়া অঞ্চলৰ এই দুখীয়া মানুহৰ কাৰণে ইমান উপকাৰ হৈছে এই জনঔষধি কেন্দ্ৰটো খুলি। গতিকে মই এই অঞ্চলৰ গোটেই মানুহক ক'ম যে মাৰ্কেটিঙত আমাৰ প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰ খুলিছে, আপোনালোকে আহক, ইয়াৰ পৰা মেডিচিন ক্ৰয় কৰক। আপোনালোকে 90% ডিছকাউণ্ট পাব ইয়াত, আৰু এই মেডিচিনে ছেইম কাম কৰিব, যদিও জেনেৰিক মেডিচিন, তথাপিও আপোনাৰ বেমাৰ মতে যদি মেডিচিনটো পৰে, গতিকে সমানে কাম কৰিব। মই আকৌ ইয়াৰ যিজন স্বত্বাধিকাৰী তেখেতক মই ধন্যবাদ জনাইছোঁ, আৰু এই অঞ্চলৰ মানুহক মই অনুৰোধ জনাইছোঁ যে ইয়াত আহি ইয়াৰ পৰা জনঔষধি কেন্দ্ৰৰ পৰা অতি সস্তাত কম দামত মেডিচিন ক্ৰয় কৰি নিজৰ পৰিয়ালৰ ঔষধৰ কাৰণে চেষ্টা কৰে। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'